আন্তঃধৰ্মীয় ভূমি বিক্ৰীক লৈ কেবিনেটে দিছে এছঅপি ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰিব লাগিব আবেদন ভূমি বিক্ৰীৰ বাবে প্ৰথমে ডিসি লৈ যাব অনুমতি পত্ৰ এছঅপি মতে এই ভিন্ন ধৰ্ম যদি ভিন্ন হয় তেনেহলে প্ৰথমে এটা দীঘলীয়া প্ৰক্ৰিয়াৰে যাব লাগিব আৰু ধৰ্ম ভিন্ন হলে ডিসিয়ে ৰাজহ বিভাগলৈ তাৰ পিছতে পঠাব প্ৰস্তাৱ ৰাজহ বিভাগে পৰীক্ষাৰ অন্তত এছবি লৈ প্ৰস্তাৱ পঠিয়াব এছবিয়ে ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত পৰীক্ষা কৰিব ধনৰ উৎস আৰু হেয়াই নহয় ধনৰ উৎসই নহয় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো চোৱা হ'ব ভূমি ক্ৰয় বিক্ৰয়ত পৰীক্ষা নিৰীক্ষাৰ অন্তত এছবিয়ে চৰকাৰক জনাব সকলোখিনি কথা আৰু তথ্যখিনি পৰীক্ষাৰ অন্তত ভূমি বিক্ৰীৰ অনুমতি দিব ডিসিয়ে আৰু বহিৰাজ্যৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব সেই একেখিনি নীতি আজি কেবিনেটে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে সেইটো হল ইন্টাৰ ৰিলিজিয়ন ল্যান্ড ট্ৰান্সফাৰ যেনেকে এগৰাকী হিন্দু মানুহে মুছলমান মানুহক মাটি বিক্ৰী কৰিব বা মুছলমানে হিন্দুক বিক্ৰী কৰিব বা কোনোবাই খ্ৰীষ্টিয়ানক বিক্ৰী কৰিব বা কোনোবাই বুদ্ধিষ্টক বিক্ৰী কৰিব কোনোবাই জৈনক বিক্ৰী কৰিব এই ইন্টাৰ ৰিলিজিয়ন ল্যান্ড সেল তাক ৰেগুলেট কৰাৰ কাৰণে আজি কেবিনেটে এখন এছঅপিৰ অনুমোদন জনায় এই অনুসৰি প্ৰথম যেতিয়া এছডিসি তাত প্ৰস্তাৱটো আহিব যে মই মাটিখিনি বিক্ৰী কৰিব খোজো যদি স্বধৰ্মৰ হয় ক'বলগীয়া একো নাই যদি ধৰ্ম বেলেগ হয় হিন্দুৱে মুছলমানক কৰক বা মুছলমানে হিন্দুক কৰক যদি ইন্টাৰ ৰিলিজিয়ন হয় তেতিয়াহলে প্ৰস্তাৱটো মাটিডোখৰ সত্য হয় নে নহয় মাটিৰ মালিক হয় নে নহয় যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ ল্যান্ড ট্ৰান্সফাৰ হলে কৰে তাক কৰাৰ পিছত প্ৰস্তাৱটো ডিসি অফিচলৈকে প্ৰেৰণ কৰিব ডিসিয়ে প্ৰস্তাৱটো লগে লগে ৰেভিনিউ ডিপাৰ্টমেণ্টত পঠাই দিব চৰকাৰত ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নোডেল অফিচাৰ থাকিব ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে স্পেচিয়েল ব্ৰাঞ্চক অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব স্পেচিয়েল ব্ৰাঞ্চে চাৰিটা বিষয় চাব যে ই ফ্ৰডুলেন্ট নেকি বা কোহেৰচিভ নেকি ইলিগেল ট্ৰান্সফাৰ নেকি বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাৰ টকাৰ সোৰ্সটো কি মানে বিত্তটো ক'ৰ পৰা আহিছে whether it is a white money or black money সেইটো চাব তাৰ পিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব তাক পৰীক্ষা কৰিব চতুৰ্থতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰিব এই গোটেইকেইটা দিশ পৰীক্ষা কৰি এছবিয়ে আকৌ চৰকাৰক নিজৰ কথাখিনি লিখি জনাব চৰকাৰে কথাখিনি ডিসিক জনাব আৰু ডিসিয়ে মাটিটো বিক্ৰী কৰিব দিম বা নিদিম তাৰ ওপৰত ডিসিয়ে সিদ্ধান্ত ল'ব এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব যোৱা কেইটামান দিনত আমি দেখিছো যে কেৰালা আদিৰ পৰা বহুত এনজিঅ' আহি অসমত মাটি কিনিছে আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে সেইকাৰণে অসমৰ এনজিঅ'ই মাটি কিনিলে কোনো প্ৰচিডিউৰত আহিব নালাগে কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা এনজিঅ'ই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে মেডিকেল কলেজ কৰাৰ কাৰণে নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড এনজিঅ'ই যদি অসমত মাটি কিনিব খোজে এই সেম প্ৰচিডিউৰৰ মাজেদি তেখেতসকলো যাব লাগিব ৰাজ্য সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ নিশা অমিত শাহৰ উপস্থিতিত অনুষ্ঠিত হ'ব বিজেপিৰ কোৰ কমিটিৰ বৈঠক নিশা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব এই বৈঠক আৰু এই বৈঠকত 26ৰ বিধানসভা নিৰ্বাচন আৰু বিটিসি নিৰ্বাচনক লৈ আলোচনা কৰা হ'ব বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি নিশাটো কইনাধৰাৰ অতিথিশালাত কটাই কাইলৈ পুৱা উদ্বোধন কৰিব নৱনিৰ্মিত ৰাজভৱন ইয়াৰ পিছতে খানাপাৰাত আয়োজিত পঞ্চায়ত প্ৰতিনিধিৰ সভাত অংশগ্ৰহণ কৰিব অমিত শাহ
আহে বিয়লি 4:30 বজাত কলাক্ষেত্ৰত আয়োজিত গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্ধিয়ালৈ দিল্লীলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী মৰাণত ৰেল দলঙত বিদ্যুৎস্পৃষ্ট হৈ বুঢ়ীদিহিং নদীত পৰি 4 দিন ধৰি সন্ধানহীন হৈ আছে এজন যুৱক এই ঘটনা সংঘটিত হৈছে মৰাণৰ সমীপৰ খোৱাঙৰ গেমনত ইতিমধ্যে 2 দিন ধৰি এছডিআৰএফে উদ্ধাৰ অভিযান চলাই আছে যদিওবা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে যুৱকজনক সন্ধানহীন যুৱকজন হৈছে খোৱাং চেনিমাৰী গাঁৱৰ ভক্তি চেতিয়া সোমবাৰে সন্ধিয়া দুজনমান লগৰীয়াৰ সৈতে দলঙত ফুৰিবলৈ গৈছিল যুৱকজনে অকলশৰে কিছু আঁতৰত গৈ দলঙত এটা খুঁটাত বগাইছিল তেনে সময়তে হঠাৎ বিদ্যুৎ পৰিবাহী তাৰত স্পৰ্শ হ'ল আৰু যুৱকজন হঠাৎ নদীত বাগৰি পৰে তেতিয়াৰে পৰাই সন্ধান নাই যুৱকজনৰ বুঢ়ীদিহিং নদীত পৰি নিখোজ হৈছে যুৱকজন এটা খুঁটাত চুটেই যুৱকজন বিদ্যুৎস্পৃষ্ট হৈছিল বিদ্যুৎ পৰিবাহী তাৰত লাগিছিল আৰু তাৰ পিছত যুৱকজন পৰি গৈছিল চিটিকি দলঙৰ ৰেলিঙত ধৰি তেওঁ খুঁটাত উঠিবলৈ বিচাৰিছিল ৰেলৰ দলং তাত বিদ্যুৎস্পৃষ্ট হৈ নিখোজ হৈছে বুঢ়ীদিহিং নদীত পৰি গৈছিল যুৱকজন আৰু এতিয়া 2টা দিন ধৰি এছডিআৰএফে অভিযান চলাইছে ইতিমধ্যে 2 দিন ধৰি এছডিআৰএফে উদ্ধাৰ অভিযান চলাইছে আজি পুৱাৰে পৰা পুনৰবাৰ এছডিআৰএফৰ অভিযানৰ যুঁজা আৰু ইতিমধ্যে যুৱকজনক বিচাৰ খুচাৰ কৰা হৈছে যদিও বুঢ়ীদিহিং নৈত কিন্তু যুৱকজনৰ কোনো সন্ধান পোৱা নাই সন্ধানহীন যুৱকজন হৈছে খোৱাং চেনিমাৰী গাঁৱৰ ভক্তি চেতিয়া লগৰীয়া 4জনৰ সৈতে উঠি দলঙত আহি কিনে প্ৰায় আহে আৰু সন্ধিয়া সময়ত সেইদিনাখনো আহিছিলে এই বাকচটোত বহি আছিলে সেই বাকচটোত তাৰপিছত বহি থাকোঁতে সি ফটকৈ মাজৰ পৰা উঠি কেনে ওপৰ পালেগৈ বোলে তাৰপিছত সি ক'লৈ গ'ল বুলি এজনে বিচাৰি আহিছিলে ওপৰত দেখি কেনে হেনো সি তাক নামি আহিবলৈ কৈছিলে নামি আহিবলৈ কৈয়ে সি বোলে 4 খোজমান গৈছিলেহে লগৰজন যোনে নামি আহিবলৈ কৈছিলে তেতিয়াই বোলে 2টা শব্দ হৈছে আৰু তলত পৰি গৈছে তাৰপিছত ঘূৰি চাই দেখিছে পানীত কাৰেণ্টত লাগিছে নেকি কাৰেণ্টত লাগিছে কি নাম তাৰ নাম ভক্তি চেতিয়া বয়স কিমান হ'ব বয়স প্ৰায় 24 বছৰ